সকলো শুভাকাংক্ষীক এই সন্ধ্যা মানে গধূলি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যেহেতু আমি ঐক্যৰ বাটত গৈ আছোঁ জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চৰ যি সাংস্কৃতিক যাত্ৰা আমি 18 মে'ৰ পৰা কৰিম বুলি প্লানিং কৰিছোঁ সেয়েহে আমি এই কাৰ্যসূচীত গৈ আছোঁ বৰ্তমান শ্যামদা আৰু মই শিৱসাগৰ বৰ্তমান সোমাইছোঁ জাজি পাৰ হৈ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ এই জিলাত চাৰিখনক আমি সমন্বয়ৰ বাটত আগুৱাই নিবৰ বাবে কিছু কথা আলাপ কৰিবৰ বাবে গৈ আছোঁ এয়া বৰ্তমান আমি জাজি ইতিমধ্যে আমি ডিব্ৰুগড় পাম ডিমৌ পাৰ হৈ আহিছোঁ বৰ্তমান মৰাণ পাওঁ এয়া আমি গৈ আছোঁ বৰ্তমান 10 বাজিছে আৰু এই আমাৰ সাংস্কৃতিক মুখ্য সম্পাদক চাপে একদম মানে ড্ৰাইভ কৰি আছে আমাৰ প্লানিংটো কি শ্যামদা আমি যেহেতু সৌৰ যাত্ৰাৰ কথা আমি চিন্তা কৰি আছোঁ আমি গতিকে সেইটো উদ্দেশ্য লক্ষ্য লৈ আমি আহিছোঁ আমাৰ সতীৰ্থসকলক লগ কৰিম আৰু প্ৰত্যেক জিলাৰ আমি পৰিভ্ৰমণ কৰি আমাৰ কেনেধৰণে কাৰ্যপন্থাবোৰ হ'ব এই বিষয়ে আলোচনা কৰিম আৰু কেনেধৰণে সফল সমাপ্তি আমাৰ যিহেতু আমি আশা কৰিছোঁ আমি ৰাজীৱ ভটিয়াৰ সমাজনী স্থলত আমি সমাপন কৰিম বুলি আশা কৰিছোঁ মাজুলীৰ পৰা আৰম্ভ কৰিম গতিকে সেয়েহে আমি সকলো জিলাৰ লগত আমি কেনেধৰণে জিলাসমূহে সহযোগিতা আগবঢ়াব তাৰ বিষয়ে অলপ জানিবৰ কাৰণে তেখেতসকলক আমি লগ কৰিবলৈ আহিছোঁ আমি টিংখাঙৰ পৰা গৈ আছোঁ শদিয়া এই আমি বান্ধৱী ঘৰৰ পৰা আমি আজি ৰাণী মৌজনীক লৈ গৈ আছোঁ মানে উজনি দুজনী গাভৰু হ'ব লাগিছিলে এজনীয়ে হ'ল এতিয়া ক'ৰবাত তুলি ল'ব লাগিব দেই আপোনাৰ গাভৰুজনীকেহে লৈ গৈ আছোঁ এয়া সমন্বয় যাত্ৰাত গৈ আছোঁ আমি এইবোৰ কি ঘৰ বাগানৰ পাতৰ পাতৰ ঘৰ টকৌ পাতৰ ঘৰ আচ্ছা স্পীড দিব পাৰোঁ ন শদিয়া গৈ আছিলোঁ বৰ্তমান ডিব্ৰুগড় লাকোৱালৰ মাজতে গাড়ী বেয়া হ'ল আমাৰ শ্যামদাৰ এয়া চব গাড়ী বেয়া হৈ গ'ল মাৰিলে মানে হেৰি হয় এই গাড়ী টানিবলগীয়া হৈছে আৰু বলক এতিয়া গাড়ী টানিব এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ যাত্ৰাত আৰু এনেদৰে গৈ আছোঁ আমি ক'ত পাইছোঁ দাদা এইটো কি নাদুৱা বৰ্তমান নাদুৱাত ফচি আছোঁ ক'ব লাগিব গাড়ী বেয়া হ'ল সেয়াই আহি আছিলোঁ আমি শদিয়া কিন্তু গাড়ী বেয়া হ'ল কি হৈ যায় এতিয়া তথাপিতো চেষ্টা কৰি আছোঁ যে শদিয়া যাবলৈ গাড়ী টানি আনি আছোঁ এতিয়া ৰজাৰ গাড়ী এৰি আমাৰ ৰাণীৰ গাড়ী আনিবলগীয়া হৈছেগৈ আৰু যিহেতু গাড়ী বেয়া হ'ল শ্যামদাৰ এতিয়া আমাৰ বান্ধৱী গাড়ী লৈ আমি গৈ আছোঁ আমি আমাৰ যাত্ৰা সফল কৰিবই লাগিব আৰু নেৰিছোঁ শদিয়ালৈ গৈ আছোঁ গণশিল্পী ৰাজীৱ ভটিয়াৰ সমাধিস্থলীলৈ যিহেতু আমি ঐক্যৰ যাত্ৰা কৰিম অহা মে' মাহৰ 18 তাৰিখৰ পৰা 20 জন ডুমডুমা পাইছোঁ ইয়াত তিনিচুকীয়াৰ ডুমডুমা হনুমান আমি শদিয়া ধলা শদিয়া দলং ষ্টাৰ্ট এয়াই আমাৰ এছিয়া মহাদেশৰ দীৰ্ঘতম দলং ক'বলৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত এখন দলং নামকৰণ কৰিছে এয়া ধলা শদিয়া দলং এয়া আমাৰ লুইত নদীখনৰ ওপৰত এয়া আমাৰ দীৰ্ঘতম দলং
শ্যামদা কেনে লাগিছে আমাৰ ভাল লাগিছে পৰিৱেশ বেংগলোৰ দিয়ে কে আমাৰ মানুহে সকল ক'ত আছে বাগৰি আছে বিৰাট কোহলি হয়নে বহুত তো কম্পাস বিৰাট কোহলি আছে মানে মারে কিরকম মানে বলা না বলা বৰ্তমান সদিয়া পালো সদিয়াৰ পৰা যাবলৈ আমি টপচিঙা গাঁৱলৈ যিহেতু আমাৰ টপচিঙা গাঁৱত হ'ব অহা 20 জুন বিষ্ণুৰাভা দিৱসত আমাৰ অসমীয়া জাতিৰ ঐক্যৰ যি যাত্ৰা এই সামৰণি অনুষ্ঠান সেয়েহে আজি ভটিয়াৰ পৰিয়ালক আমি জনাবলৈ আহিছোঁ সেই কথাকে সেইটো কাৰণে এই আমি গৈ আছোঁ গণশিল্পী ৰাজীৱ ভটিয়াৰ ঘৰলৈ যিহেতু তেখেতৰ পৰিয়ালক আমি জনাব আহিছোঁ অহা 20 জুন তাৰিখ আমাৰ ঐক্যৰ যাত্ৰা সামৰি সেয়েহে আমি গৈ আছোঁ এয়া আমাৰ ঐক্যৰ যাত্ৰাত আমাৰ বান্ধৱী আৰু আমাৰ সম্পাদক ডাঙৰীয়া সাংস্কৃতিক সম্পাদক ডাঙৰীয়া আমাৰ মহিলা মঞ্চৰ সম্পাদক ডাঙৰীয়ানী আহি আছোঁ আমি যিহেতু আমি 18 মে'ৰ পৰা আৰম্ভ কৰিম অসমীয়া জাতিৰ সাংস্কৃতিকৰ ঐক্যৰ যাত্ৰা সাংস্কৃতিক ঐক্যৰ যাত্ৰা সেয়েহে আমি আহিছোঁ টপচিঙা গাঁৱলৈ গণশিল্পী ৰাজীৱ ভটিয়াৰ গাঁও আমি সোমাব লৈছোঁ যাই যাই বলা বলা এনেকুৱা ধৰণৰ গাঁৱলীয়া বাট গাঁৱৰ বাট এই আমাৰ সঁচা মানুহ সঁচা শিল্পী সঁচা অসমীয়া পুত্ৰৰ গাঁও আৰু ঘৰখনলৈ গৈ আছোঁ আমি আপোনালোকে বিভিন্ন চেনেলত বিভিন্ন ধৰণে দেখা পাইছে আৰু আমাৰ প্ৰতিভা চেনেলটোত এনেদৰে আমি আগতো এদিন আহিছিলোঁ তথাপিতো আজি আহিছোঁ আমাৰ বান্ধৱীসকলক লৈ চাওক একদম গাঁও ইয়াৰ পিছাৰি পদূলিতে ৰ'ব লাগে ইয়াৰ গণশিল্পী ৰাজীৱ ভটিয়াৰ ঘৰখন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেই পৰিৱেশ আমি কিয় আহিছোঁ সেই কথাটো কৈ আহিছোঁ তীৰ্থসকল আহি আছে আমাৰ খুৰীজনী আছে খুৰী ভালে আছে নহয় হয় 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 খুৰা নাই অঁ মাকৰ ঘৰলৈ গ'ল ঐ তোমালোকৰ তালৈহে গ'ল বোলে ৰাজগড়লৈ গ'ল অঁ অঁ আচ্ছা অঁ এতিয়া মাকৰ ঘৰলৈ গ'ল আপোনাৰ বোৱাৰী হ'ব দিয়ক এয়া শদিয়াৰ পৰিৱেশ এয়া গণশিল্পী ৰাজীৱ ভটিয়াৰ সমাধিস্থলীৰ পৰিৱেশ এয়া চব আমি আহি আছোঁ বান্ধৱী আৰু শ্যামদা কেনে অনুভৱ হৈছে এতিয়া সঁচাকৈ আমাৰ অসমৰে এনে এজন সন্তান যি সন্তানক আমি আচলতে হেৰুৱাই খুব দুখ অনুভৱ কৰিছোঁ আজি তেখেতৰ ঘৰত আহি তেখেতৰ সমাজলৈ আমি গৈ আছোঁ আৰু লগতে তেখেতৰ পৰিবাৰক লগ কৰাৰ উদ্দেশ্যে আহিছিল যদিও তেখেতৰ পৰিবাৰক লগ নাপাম ৰাজগড়লৈ গৈছোঁ গতিকে আমাৰ যি সুৰৰ যাত্ৰা সেই সুৰৰ যাত্ৰা আমি ইয়াতে আমি সমাপন 20 জুনত আমি ইয়াতে সমাপন কৰিম বুলি ভাবিছোঁ সেয়েহে সকলো পৰিয়ালক আমি জনাব আহিছোঁ কথাটো আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গণশিল্পী ৰাজীৱ ভটিয়াৰ সমাধি ৰাজীৱ ভটিয়াৰ সমাধিৰ একদম জপনাত আমাৰ ধৰ্ম আমাৰ কুকুৰ ৰখীয়া হৈ আছে
মানুহ আহি আগতে ওলমা আহি পিনি সোমাই আহি তাক আনি ওপৰত উঠাই শুই ললেগে মানুহ আহিলে মিয়াকে যাব আহি তাত গৈছেগে আচ্ছা আচ্ছা গম পাইলে সমাধি ৰাজীৱ শদিয়াৰ সমাধি কিমান সুন্দৰ পৰিৱেশ এয়া আজীৱন জীয়াই থাকিব আমাৰ অসমীয়া জাতিৰ বুকুৰ মাজত পুনৰবাৰ দেখো আমি সমাধিস্থলীত আমি আহি পাইছোঁ যিহেতু আমি অহা 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস দিনা তেখেতক ইয়াত আমি সোঁৱৰিম সমূহ অসমবাসী হৈ যিহেতু তেখেত শিল্পী আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনা তেখেতক আমি সোঁৱৰিম ৰাজীৱ শদিয়াক আৰু সেয়েহে পৰিয়ালক আমি জনাবৰ বাবে আহিছোঁ গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিৰ পৰা গোটেই পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ চব ইমান সুন্দৰ পৰিৱেশ যে পৰিৱেশ অকল শদিয়াত কুণ্ডিল নগৰত এটুপচিঙা গাঁৱৰ পৰা আপোনালোকে এই পৰিৱেশ দেখা পাব আমাৰ বান্ধৱী অনুপমা ফুকন আৰু শ্যামদা যাতে অনাগত দিনৰ কাৰ্যসূচী সুকলমে পাৰ হয় আৰু সেয়েহে গণশিল্পী ৰাজীৱ শদিয়াই যাতে আমাক আশীষ প্ৰদান কৰে সহযোগ দিয়ে সকলো অসমীয়া জাতিৰ কণ্ঠত নিগৰি থাকিব আৰু তেখেতক সেৱা কৰি আমাৰ সাংস্কৃতিক সম্পাদক ডাঙৰীয়াই আজি এই যাত্ৰা আৰম্ভ কৰিছে আৰু আমাৰ মহিলা মঞ্চৰ সম্পাদক ডাঙৰীয়ানীয়ে এই যাত্ৰা আৰম্ভ কৰিছে আজি প্ৰথম আমি আৰম্ভ কৰিছোঁ ঐক্যৰ যাত্ৰা যিটো ঐক্যৰ যাত্ৰা আজীৱন থাকিব অসমীয়া জাতিৰ মাজত দিন আহিছিল মানে দহাকাজ দিন আহিছিল আৰু এখেত নতুনকৈ আহিছে যোৰহাটৰ পৰা আহিছে তেখেত মই বোকাখতীয়া তেখেত টিংখঙীয়া আৰু আপোনাৰ বোৱাৰীৰ কাষতেই ক'ব লাগিব আমিতো নাজানিলোঁ তাতে তেখেত গ'লগৈ বুলি এয়া গণশিল্পী ৰাজীৱ শদিয়াৰ দেউতাক খুৰা আপুনি ক'ৰবাত কাম কৰি আছিলেগৈ আচ্ছা একেদিন ভালে আছে নহয় অহাকালিৰ পৰাতো বিহু আপোনাৰ বিহু আয়োজনটো চলিছে নিশ্চয় তাকে হয় হয় তাকে নিশ্চয় অহাকালিলৈ আপোনাৰ সকলো অসমবাসীৰ বেয়া লাগিব যিহেতু ৰঙালী বিহু অকল আপোনাৰ নহয় সকলো অসমবাসীৰ যিহেতু আমাৰ মাজত গণশিল্পী ৰাজীৱ শদিয়া নাই তথাপিতো তেখেতক সোঁৱৰি আমি সদায় দিন জীয়াই ৰাখিব লাগিব তেখেতৰ সৃষ্টিৰাজিসমূহ ককায়েক হাতে বুদলি দিবলৈ আহিল হয় 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 বুদলি দিবলৈ আহি তাৰপিছত কালি শনিবাৰে তেনে হাত ছুটি পালে ল'ৰাটো হয় হয় তাৰপিছতে এতিয়া এই ৰাজঘৰলৈকে বুলি মাকৰ ঘৰলৈকে বাপেকৰ ঘৰলৈকে গৈছে আকৌ তাত এক বুলি দুই শিকা এটা কথা হ'ল কি তাত 15 তাৰিখে অহা 15 তাৰিখে প্ৰগ্ৰেম এটা পাতিছে তাতো সেই নিমন্ত্ৰণ কৰিছে হয় হয় একেবাৰে প্ৰগ্ৰেমৰ সেই নিমন্ত্ৰণকো ৰক্ষা কৰি মানে তেখেত ঘৰলৈ গ'ল এই আমাৰ মুখ্য সাংস্কৃতিক সম্পাদক চামিয়া শ্যাম ডাঙৰীয়াই আমাৰ খুৰাক জাতিৰ পিতৃ হিচাপে শিল্পীৰ পিতৃ হিচাপে আৰু আগন্তুক বিহুৰ উপলক্ষে এখন ফুলাম গামোচা সম্বৰ্ধনা দিব বিচাৰিছে
এনেকৈ হাতত দি দিয়ে মাৰ এইটো ল'ৰাটো নাতিটো আপুনি নাতি ল'ৰাটোৰ কাৰণে খুৰা আমি আহিছোঁ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা যিহেতু আমি অহা 18 মে'ৰ পৰা অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা কৰিম সাংস্কৃতিক ঐক্যৰ যাত্ৰা আৰু আমি 18 মে'ত মাজুলীত আৰম্ভ কৰি আপোনাৰ ঘৰতে মানে আপোনাৰ ল'ৰাৰ সমাধিস্থলীতে আমি সামৰিম আৰু সেইদিনা হৈছে আপোনালোকে জানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন দুইগৰাকী শিল্পীক আমি সেইদিনা সোঁৱৰিম সেয়েহে আপোনালোকৰ অনুমতি আৰু আপোনালোকক জনাবৰ বাবে আহিছিলোঁ আমি আজি সেই কথা হয় হয় আমি ইতিমধ্যে যাব লৈছোঁ যিহেতু আমি 20 জুন তাৰিখে ইয়ালৈ আহিম আৰু সাংস্কৃতিক যাত্ৰা ইয়াতে সামৰে আহি শদিয়া পালোহি ৰজাৰ ঘৰত নোসোমালটো নহ'ব আমি ইতিমধ্যে যাব লৈছোঁ লক্ষিন্দাক শদিয়াৰ দায়িত্ব দিলোঁ আমাৰ অসমীয়া যাত্ৰাৰ মানে আমাৰ সাংস্কৃতিক ঐক্যৰ যাত্ৰাৰ ইতিমধ্যে আহি আমি শদিয়া হৈ আকৌ ঘূৰি গৈছোঁ বৰ্তমান ডক্টৰ ভূপেন হাজৰিকাৰ হাতৰ ওপৰত আছোঁ ঢলা শদিয়াত আৰু এই আমাৰ দুই ছিংগাৰ ক'ব লাগিব আমাৰ বান্ধৱী ইমান ধুনীয়াকৈ গাই আছে আৰু আমাৰ মুখ্য সম্পাদককতো নকওঁৱেই সাংস্কৃতিক সম্পাদকক একদম গান গাই আহি আছে সমন্বয়ৰ যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছে এই কথাটো সকলো ৰাইজে জানিব লাগে যেহেতু বৰ্তমান আপোনালোকে ঢলা শদিয়াৰ পৰিৱেশ আপোনালোকে চাব পাৰিব যিহেতু দিনৰ পৰত আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া ৰাতিৰ পৰিৱেশ কেনেকুৱা ধৰণৰ ঢলা শদিয়াৰ এই দলংখনৰ কেনে লাগিল বান্ধৱী কথা ক'ব বিচাৰিম আজিৰ পৰা সমন্বয়ৰ যাত্ৰা আৰম্ভ কৰিছে ন কেনে লাগিল আজি আমি ৰাজিত্ৰাৰ দেউতাকক লগ পালোঁ মাকক লগ পালোঁ বৌক লগ নাপালোঁ তথাপিও তেওঁ কথাবোৰ ফোনেৰে জনাইছোঁ তেওঁ সঁহাৰি জনাইছে আৰু বাকী এই মুখ্য সম্পাদক ডাঙৰীয়া যেহেতু আপোনাৰ ভূমিকা এইটো বেলেগ ধৰণৰ হ'ব এটা মেৰুদণ্ডৰ দৰে হ'ব লাগিব যেহেতু 32 দিন যাম 32 দিন অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ আমি সাংস্কৃতিকভাৱে আপোনাৰ মনোভাৱটো অকণমান ক'ব নেকি আহ্বান জনাওকচোন কিবা ক'ব কথা হ'ল আমি যিহেতু সৌৰ যাত্ৰাটো দীঘলীয়াকৈ লৈছোঁ আমি মাজুলীৰ পৰা আৰম্ভ কৰি আমি শদিয়াৰ ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সমাপন কৰিম গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ সতীৰ্থসকলৰ লগত আমি প্ৰত্যেকটো জিলাৰ সতীৰ্থসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু কেনেধৰণে আমি পদক্ষেপ ল'ম কেনেধৰণে যাত্ৰাটো কৰিম কেনেধৰণে কৰিলে সফল হ'ব ৰাইজৰ পৰা কেনেধৰণে সহায় পাম আৰু বহুতেও আমাক এই ক্ষেত্ৰত টেলিফোনৰ যোগে হওক বা ফেচবুকৰ যোগেদি হওক তেখেতসকলে আমাক সঁহাৰি জনাইছে যে এই ক্ষেত্ৰত খুব ভাল তেখেতসকলৰ পৰা সহায় পাম গতিকে খুব সুন্দৰ পদক্ষেপ লৈছোঁ বুলি কৈছে গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ সতীৰ্থসকলৰ লগতে সমূহ অসমবাসী তথা আমাৰ শুভাকাংক্ষীসকলে এই ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু অনাগত দিনত আমাৰ পুনৰ আমি এনেধৰণে আমি এই সাংস্কৃতিক যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আমি শান্তি সম্প্ৰীতি এই ঐক্য যাত্ৰাৰ আমি সদায়ে আমি আপোনালোকৰ সহযোগিতাত আমি যাত্ৰা কৰিয়ে থাকিম ধন্যবাদ এই আপোনালোকে শুনিছে আজি উৰুকা কি গান গাব লাগিব আজি উৰুকা ৰঙালী বিহুৰ উৰুকা আৰু আপোনালোকে জানি ভাল পাব যে উৰুকা সকলো অসমীয়া জাতিৰ উৰুকা কিন্তু শদিয়াবাসীৰ উৰুকা হ'ব অহা মঙলবাৰ আৰু বুধবাৰ সেয়েহে কথাটো এনেকুৱা ধৰণৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে ধুনীয়া
ঐক্যৰ যাত্ৰা অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা আজি উৰুকা দিনৰ পৰা আমি আৰম্ভ কৰিছোঁ এই শদিয়াৰ পৰা অহা 20 জুন তাৰিখে আমি ধুবুৰীৰ পৰা আহি ৰাজীৱ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সামৰণিক মাৰিম সেয়েহে সকলো অসমীয়া জাতিৰ সহযোগ লাগিব তেতিয়াহে জাতি মাটি কৃষ্টি সংস্কৃতি জীয়াই থাকিব আজীৱন ইতিমধ্যে আহি আমি শদিয়া হৈ আকৌ ঘূৰি গৈছোঁ বৰ্তমান ডক্টৰ ভূপেন হাজৰিকাৰ হাতৰ ওপৰত আছোঁ ঢলা শদিয়াত আৰু এই আমাৰ দুই ছিংগাৰ ক'ব লাগিব আমাৰ বান্ধৱী ইমান ধুনীয়াকৈ গাই আছে আৰু আমাৰ মুখ্য সম্পাদককতো নকওঁৱেই সাংস্কৃতিক সম্পাদকক একদম গান গাই আহি আছে সমন্বয়ৰ যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছে এই কথাটো সকলো ৰাইজে জানিব লাগে যেহেতু বৰ্তমান আপোনালোকে ঢলা শদিয়াৰ পৰিৱেশ আপোনালোকে চাব পাৰিব যিহেতু দিনৰ পৰত আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া ৰাতিৰ পৰিৱেশ কেনেকুৱা ধৰণৰ ঢলা শদিয়াৰ এই দলংখনৰ কেনে লাগিল বান্ধৱী কথা ক'ব বিচাৰিম আজিৰ পৰা সমন্বয়ৰ যাত্ৰা আৰম্ভ কৰিছিল ন কেনে লাগিল আজি আমি ৰাজীৱদাৰ দেউতাকক লগ পালোঁ মাকক লগ পালোঁ বৌক লগ নাপালোঁ তথাপিও তেওঁ কথাবোৰ ফোনেৰে জনাইছোঁ তেওঁ সঁহাৰি জনাইছে আৰু বাকী এই মুখ্য সম্পাদক ডাঙৰীয়া যিহেতু আপোনাৰ ভূমিকা এইটো বেলেগ ধৰণৰ হ'ব এটা মেৰুদণ্ডৰ দৰে হ'ব লাগিব যিহেতু 32 দিন অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ আমি সাংস্কৃতিকভাৱে আপোনাৰ মনোভাৱটো অকণমান ক'ব নেকি কথা হ'ল আমি যিহেতু সৌৰ যাত্ৰাটো দীঘলীয়াকৈ লৈছোঁ আমি মাজুলীৰ পৰা আৰম্ভ কৰি আমি শদিয়াৰ ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সমাপন কৰিম গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ সতীৰ্থসকলৰ লগত আমি প্ৰত্যেকটো জিলাৰ সতীৰ্থসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু কেনেধৰণে আমি পদক্ষেপ ল'ম কেনেধৰণে যাত্ৰাটো কৰিম কেনেধৰণে কৰিলে সফল হ'ব ৰাইজৰ পৰা কেনেধৰণে সহায় পাম আৰু বহুতেও আমাক এই ক্ষেত্ৰত টেলিফোনৰ যোগে হওক বা ফেচবুকৰ যোগেদি হওক তেখেতসকলে আমাক সঁহাৰি জনাইছে যে এই ক্ষেত্ৰত খুব ভাল তেখেতসকলৰ পৰা সহায় পাম গতিকে খুব সুন্দৰ পদক্ষেপ লৈছোঁ বুলি কৈছে গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ সতীৰ্থসকলৰ লগতে সমূহ অসমবাসী তথা আমাৰ শুভাকাংক্ষীসকলে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু অনাগত দিনত আমাৰ পুনৰ আমি এনেধৰণে আমি এই সাংস্কৃতিক যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আমি শান্তি সম্প্ৰীতি এই ঐক্য যাত্ৰাৰ আমি সদায়ে আমি আপোনালোকৰ সহযোগিতাত আমি যাত্ৰা কৰিয়ে থাকিম ধন্যবাদ এই আপোনালোকে শুনিছে আজি উৰুকা ৰঙালী বিহুৰ উৰুকা আৰু আপোনালোকে জানি ভাল পাব যে উৰুকা সকলো অসমীয়া জাতিৰ উৰুকা কিন্তু শদিয়াবাসীৰ উৰুকা হ'ব অহা মঙলবাৰ আৰু বুধবাৰ সেয়েহে কথাটো এনেকুৱা ধৰণৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে এয়া ঐক্যৰ যাত্ৰা অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা আজি উৰুকা দিনৰ পৰা আমি আৰম্ভ কৰিছোঁ এই শদিয়াৰ পৰা অহা 20 জুন তাৰিখে আমি ধুবুৰীৰ পৰা আহি গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সামৰণিক মাৰিম সেয়েহে সকলো অসমীয়া জাতিৰ সহযোগ লাগিব তেতিয়াহে জাতি মাটি কৃষ্টি সংস্কৃতি জীয়াই থাকিব আজীৱন